তাকেতো আদেশ কৰক মহাৰাজ। সকলো কাম সম্পূৰ্ণ কৰা হ'লনে? হয় মহাৰাজ। ওলাই আহি আই দেৱে পিতৃক প্ৰণাম কৰে, পিতৃক প্ৰণাম কৰে, আশীৰ্বাদ কৰা দাদা থাকিব কুশলে, থাকিব কুশলে। আশাই পড়া সকলো দায়িত্ব মই তোমাৰ হাতত অৰ্পণ কৰিম। শৈশৱৰে পৰা অতি স্নেহ আৰু মৰমেৰে মই ভক্তি কৰিছিলো পালে। আজিৰ পৰা তোমাক মই পত্নীৰূপে অৰ্পণ কৰিলো। সকলো সময়তে নিজ ভক্তিৰ দৰে পালন কৰিলো। আৰাধনীতে আজি এই শুভ মুহূৰ্তত মহান পণ্ডিত বসুদেৱৰ হাতত মই অৰ্পণ কৰিলো। জীৱনে মৰণে মোৰ সন্মান ৰক্ষা কৰি স্বামী প্ৰতি ভক্তি ৰাখি তই চিনি ভাগ্য এজন মহান পতি তই লাভ কৰিছ। এই শুভ মুহূৰ্তত তোমাৰ
জীৱন মংগলময় তোমাৰ ওচৰত প্ৰাৰ্থনা দাদা বিদায়ৰ বেলাত নিজ ভংগী অথপৰাণ মাৰ্জনা কৰি আনন্দৰে বিদায় দিয়া দাদা আনন্দৰে বিদায় দিয়া দাদা বিদায়ৰ বেলাত তোৰ দাদাৰ দিবলৈ একো নাই আছে মাথো কৰি এখন পবিত্ৰ পুনৰ সংসাৰ কৰি তুলি শেষবাৰৰ বাবে তোৰ দাদাৰ আশীৰ্বাদ গ্ৰহণ কৰ। সাৱধান কংস শুন মূৰ্খ কংস যি দৈৱকীৰ বিয়া পাতি আনন্দ দাপন পাহৰা হৈছ সেই দৈৱকী গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোৰ অমলীলা ক্ৰমে সঁচা সঁচা কংস সঁচা মনত পেলা তোৰ সেই তাহানিৰ ধৈৰ্য দিবৰ মনদৰ দিনটোৰ চমু চাপি আহে দিনে দিনে তাৰে অপূৰ্ব সূচনা আনন্দ দাপন পাহৰা হৈ পাহৰিছো নিজৰি মই সাৱধান কৰি দিছে মোক আকাশী বালিয়ে ওৰে দিছে মোৰ কথাই পাৰিছ তাই মোৰ ভনী নহয় তাই মোৰ বিজুলী বেগে তীক্ষ্ণ তলোয়ার যাকে সাথে তার হাতে দুরন্ত নয় চোরে চুরে মেলে দিয়া রাজার সমুদ্র আনন্দ আনন্দ উৎসবকাজী আছে মহারাজ কৰিব পালে আর পুরা গাল গাতো মহারাজ আরো আর তুই নাই কামানাই দয়া কেমন তো বেশ হয়েছে উত্তম ব্যবস্থা রতন এমনিতে মরে মিথ্যা বাহুদেব আরো স্নেহর ফলিতে পকি মোর ভবিষ্যৎ ভাই করবি দুইজনে কান পথে শুনিলা মিলনী পান্থনদের পান্থে দিল তোমারও দুই দিকে সেই মিলনে আজি স্পষ্ট করিছে ঘোষণা ও সিরে কম খবর ইমান হস্ত হয় সে মমতা শেষ মানে
বিভৰ্তিময় হৈ গলো এই মুহূৰ্ততে অমংগ অমংগৰ নাম হৰ্ক কানে দৈব্যকে কৰিছে হব হতে মোৰ মৃত্যু ক্ষান্ত হওক ৰাজন কিয় কাৰ্য কৰিব খুজিছে নাৰী হত্যা তাতে ভগ্নী হত্যা কৰি কিয় বীৰ নামত কলংক আনিব মৃত্যু ইমান সহজ নহয় যি ভক্তিৰ কাৰণে কংস মৃত্যু হ'ব পাৰে তাই তাই মোৰ ধনী নহয় নাৰী হওক স্ত্ৰী হওক তাই মোৰ কাল সৰ্পিনী এনে নাৰী হত্যা পাবলৈ এই কংসই পৰীক্ষা নকৰে কোৱা দাদা কোৱা কিবা হেতু অনৰ্থক ল'ব লাগে মৃত্যুদণ্ড আজি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিদায় পৰা নাই তোৰ কোনো অপৰাধ অপৰাধী নহে কোনো মথুৰা প্ৰজা যত মানে অপৰাধ এই কংস এই কোৱা বহুদেৱ কোনে জানে কোনে কৰে কিবা কৰা তাত মোৰ ক'ব লগা কি আছে ৰাজন ক'লে জানো সঁচাই শুনিব আপুনি ৰাজা আপুনি সকলো কৰিব পাৰে আপুনি নিশ্চয় সেই গৰ্বে গৰ্বিতা হৈ নিজ ভগ্নীকো আজি বধ কৰিব খুজিছে ৰসময় ওর শিষ্য টেলিভিশন মৃত্যুবে হাজার দৈব্যকী ঈশ্বরের দৈব্যকী করে খেলেছে তার পাশত সম্ভালরে দৈব্যকী গর্ভজাত স্তম্ভন্তরে ঈশ্বরে করে পড়ে অংকিত আজ দৈব্যকী সাজু আছো প্ৰতি মুহূৰ্ততে সাজু আছো দাদা কিন্তু দাদা ৰাজা তুমি সৰ্বশক্তিমান দেখা পাই আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা দিবা দৰে কপিছা ভয়ত তেনুৱা মৃত্যুৰ পথত এই দৈব্যকে বিচাৰিত নহ'বি দেৱী ঐ যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি আনন্দৰে মই কৰিম গ্ৰহণ আনন্দৰে কৰিম গ্ৰহণ সঁচা কথা ৰাজা এনে কাৰ্য কিন্তু অতি অপনীয় নাৰী হত্যা তাতে ভক্তি হত্যা কৰি কিয় বীৰ নামত কলংক আনিব খুজিছে ৰাজন আপোনাৰ এনে কাৰ্যৰ বাবে যুগে যুগে পৃথিৱী নৰ সমাজে নলব আপোনাৰ নামে ঘৃণা আৰু লাজতে আৰু তাৰে ভয়ত এই মূৰ্খ কম হৈ সাপুই গাখীৰ খুৱাই জগতত বি বুলি দিব পাৰিছে আছে ৰাজন তাৰো আছে কিন্তু সহজ উপায় স্বামী ৰাজন কিয় পাই দেৱী তুমিও থাকিব জীয়াই মহাৰাজৰ কোনো অনিষ্ট নহ'ব ৰাজন দৈৱকীৰ সন্তান ভৱিষ্যত পাতি এটি কৰি অৰ্পণ কৰি মই আপোনাৰ হাতত বধ কৰি সিহঁতক নিষ্কণ্টক হ'ব আপুনি চিৰকাল দেৱী দেৱী ৰাজৰ আমাৰ তেনুৱা প্ৰাৰ্থনা আকাশৰ দেৱশিশু সৰল নিষ্পাপ শিশুটোৰ প্ৰাণৰ বিনিময় জীৱৰ ৰক্ষাবোৰ নাই প্ৰয়োজন স্বামী জীৱৰ ৰক্ষাবোৰ নাই প্ৰয়োজন ভালদৰে ভাবিছো বহুদেৱ
মই দেৱগুৰু সকলোকে সাক্ষী কৰি কৈছো তুমি দৈৱকীৰ সন্তান ভৱিষ্যতৰ বাটতে তুমি এটি এটি কৰি অৰ্পণ কৰি মই আপোনাৰ আরি মানে প্রতিজ্ঞা পারিব আরি মানে বিহর্ষণ দিব পুত্র সন্তানস্তে যদি পারা তাত মোর নাই আপদ সন্দেহ কৰিছে ৰাজা সন্তানৰ মায়াৱতাৰ বহুদেৱকে তলাব নোৱাৰে অন্যহাতে শক্তি ধৰে নৰপতি আপুনি প্ৰজা ভাবি আশ্ৰিত আপুনি প্ৰবল শক্তি কাঢ়ি নিব পাৰে যিবা আছে সকলো আমাৰ বহুদেৱে মিছা বাক্য নকৰে কৈও প্ৰাণান্তৰে প্ৰতিজ্ঞা পালি উঠা উঠক দেৱী প্ৰতিষ্ঠিত হয় এই হো ভবিষ্যতে যদি প্রতিশ্রুতি পাহরি যাওয়া তেন্তে তেন্তে ঘোর অত্যন্ত মিলিব অপরিচিত রথে করিস অপেক্ষা এই রথে রয়ে যাব গন্তব্যস্থান হলে রাজা জবহদে দাদা দাদা দেৱী দাদা 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 দেৱী দাদা